নমস্কাৰ পুনৰবাৰ স্বাগতম জনালো মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞাৰ বায়োগ্ৰাফিৰ বিষয়ে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। জুপিতৰা ভূঞা হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। জুপিতৰাই কেইবাখনো অসমীয়া বোলছবিত লগতে বিভিন্ন বিহুৰ ভিডিঅ' ছবিত অভিনয় কৰিছে। জুপিতৰাই গুৱাহাটীৰ তাৰিণী চৰণ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। এটা সাক্ষাৎকাৰত তেওঁ কয় যে প্ৰায় 2003 চনত দূৰদৰ্শন গুৱাহাটীত হোৱা এটা প্ৰগ্ৰেমৰ জৰিয়তে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। 2005 চনত শিৱানন্দ বৰুৱাৰ হিয়াৰ দাপোনত তোমাৰে ছবি নামৰ চিনেমাখনেৰে ৰবি শৰ্মা আৰু বৰষাৰাণী বিষয়াৰ সৈতে জুপিতৰাই অসমীয়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। উন্মনা মন, জোন তৰা আদি বিভিন্ন VCD ছবিতো তেওঁ অভিনয় কৰে। তুমি যদি কোৱা হৈছে চিম্পুল গগৈৰ দ্বাৰা পৰিচালিত সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰা অসমীয়া সংগীত আৰু ৰোমান্টিক নাটক নিহিত চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে তেৰণ জিতুমণিয়ে। ছবিখনৰ অভিনেতা অভিনেত্ৰীসকল হৈছে প্ৰসেনজিৎ বৰা, জুপিতৰা ভূঞা, মন্মী কলিতা, ৰূপম শৰ্মা, প্ৰিন্স ভাস্কৰ, ৰঞ্জন দত্ত, কৃষ্ণ। ছবিখনৰ কাহিনী প্ৰস্তুত কৰিছে গৌতম ৰাভাই। ছবিখনে 2013 চনৰ 14 জুনত মুক্তি লাভ কৰিছিল। জুপিতৰা ভূঞাই অভিনয় কৰা কেইখনমান চলচ্চিত্ৰৰ নাম হৈছে 1997 চনত হিয়াৰ দাপোনত তোমাৰে ছবি জুপিতৰাৰ প্ৰথম চলচ্চিত্ৰ আছিল। 2011 চনত তোমাৰ খবৰ, 2013 চনত তুমি যদি কোৱা, 2014 চনত অথেলো। এয়াই আছিল তেখেতৰ অভিনয় কৰা চলচ্চিত্ৰ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।